বৰ্তমান সময়ত কোনো ধৰণৰ আইন প্ৰশাসন বোলা বস্তুটো অসমত নাই। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত আমি লক্ষ্য কৰিছোঁ বিভিন্ন সময়ত আসলে গণতান্ত্ৰিক প্ৰতিবাদক দমন কৰিবৰ কাৰণে যি ধৰণে পুলিচে ব্যৱস্থাপনা কৰিছে, যাৰ পৰিণতিত আপোনালোকে নিশ্চয় দেখিছে যোৱাকালি এগৰাকীৰ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে যোৱাকালি ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৰফৰ পৰা স্মাৰ্ট মিটাৰ বন্ধ কৰা, এক দেশ এক নিৰ্বাচনৰ বিৰুদ্ধে তেওঁলোকে যিটো প্ৰতিবাদী ৰেলী উলিয়াইছিলে, সেই ৰেলীটোক আচলতে কণ্ট্ৰল কৰিব নোৱাৰি, টেকেল কৰিব নোৱাৰি, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন টেকেল কৰিব নাজানি পুলিচে কালি যি ধৰণে আচলতে তেওঁলোকে ব্যৱস্থাপনা কৰিছে, যাৰ পৰিণতিত এগৰাকীৰ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। আৰু আপোনালোকে দেখিছে যে সেই প্ৰতিবাদৰ যিবিলাক ভিজুৱেলছ ৰাইজৰ মাজলৈ যিবিলাক আসলে খবৰ বিয়পাবৰ কাৰণে, খবৰ সংগ্ৰহ কৰিবৰ কাৰণে সাংবাদিক যিবিলাকে তাত অংশগ্ৰহণ কৰিছিলে, সেই সাংবাদিকবিলাকেও আসলে GMCHত তেওঁলোকে চিকিৎসাৰ কাৰণে ভৰ্তি হ'বলগীয়া হৈছে। মানে এটা কথা অতি স্পষ্ট যে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ দিনত সাংবাদিকো আসলে নিৰাপত্তাহীনতাত ভুগিছে। আজি সংবাদ পৰিৱেশন কৰিবলৈ যোৱা সময়ত সাংবাদিকক পুলিচে শত্ৰুৰ দৰে ব্যৱহাৰ কৰিছে। সাংবাদিকে যেতিয়া আপোনাৰ প্ৰটেষ্টাৰবিলাকৰ বাইট সংগ্ৰহ কৰি আছে, তেতিয়া সাংবাদিকৰ ওপৰত আচলতে তেওঁলোকে কন্দুৱা গেছ ব্যৱহাৰ কৰিছে, যাৰ কাৰণে অমৰেন্দ্ৰ ডেকা এগৰাকী আচলতে জ্যেষ্ঠ সাংবাদিক প্ৰতিদিন টাইমৰ তেখেতৰ কালি অৱস্থা সংকটজনক হৈছে। GMCHত তেখেত ভৰ্তি হ'বলগীয়া হৈছে। আৰু অন্যান্য যিসকল সংবাদকৰ্মী আছিলে তেওঁলোকৰ অৱস্থা বেয়া, সকলোৱে GMCHত যাবলগীয়া হৈছে। গতিকে এনেকুৱা ধৰণে আচলতে গণতন্ত্ৰৰ প্ৰতি যি ধৰণে চূড়ান্ত অন্যায় কৰিছে, এতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আজি সংবাদ মাধ্যমৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ মাফিয়া বাহিনী বুলি কৈছোঁ আমি। সেই পুলিচবিলাক পুলিচ নহয় আচলতে। সেই পুলিচে দেখি আছোঁ আমি ভিজুৱেলছত যে সাংবাদিকে প্ৰটেষ্টাৰবিলাকৰ বাইট লোৱাৰ সময়ছোৱাত সেইখিনিতো তেনেকুৱা কোনো ধৰণৰ অপ্ৰীতিকৰ আমি ঘটনা দেখা নাই। তাত যে আপোনাৰ কন্দুৱা গেছ ব্যৱহাৰ কৰিব, তেনেকুৱা ঘটনা আমি কালিৰ প্ৰটেষ্টাৰ যদিও জংগী আন্দোলন হৈছে তাৰ পাছতো কিন্তু যি মুহূৰ্তত সাংবাদিকে কথা সংগ্ৰহ কৰি থাকোঁতে, বাইট সংগ্ৰহ কৰি থাকোঁতে আচলতে তাত কন্দুৱা গেছ ব্যৱহাৰ কৰিছে, সেইটো তাত সেই কন্দুৱা গেছ ব্যৱহাৰ নকৰিলেও হ'লহেঁতেন। আমি সেইটো দেখিছোঁ ভিজুৱেলছত। গতিকে এই মুহূৰ্তত সঁচা সঁচিকৈ এটা কথা অতি স্পষ্ট যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অসমত আইন কানুন বোলা একো বস্তু নাই। পুলিচৰ ওচৰত সাংঘাতিক ধৰণে ক্ষমতা দি দিয়া হৈছে আৰু পুলিচে যি ইচ্ছা তাকে কৰিছে। বিভিন্ন সময়ত এই ভুৱা এনকাউণ্টাৰবিলাক যে কৰি থাকে, ভুৱা এনকাউণ্টাৰ কৰা পুলিচ বিষয়া এগৰাকীটো শাস্তি নহয় কেতিয়াও। গতিকে পুলিচে যি ইচ্ছা তাকে কৰি আছে। পুলিচ ৰাজ চলিছে বৰ্তমান সময়ত। APSC হওক বা আপোনাৰ ACS হওক, সেই যিবিলাকে নতুনকৈ আচলতে চাকৰিত জইন কৰিব তেওঁলোকেতো ভাল ভাল কথা কয়, ৰাইজক সেৱা কৰাৰ কথা কয়, আৰু সেইবিলাক মানুহে এতিয়া আপোনাৰ প্ৰটেষ্টাৰবিলাকক বা সাংবাদিকৰ ওপৰত আক্ৰমণ চলাব। দুদিন পাছত পুলিচ অফিচাৰ হ'ব, কোনোবাই কমিশ্যনাৰ হ'ব, কোনোবাই DC হ'ব, কোনোবাই আপোনাৰ চাৰ্কল অফিচাৰ হ'ব। তাৰ পাছত সাধাৰণ মানুহক সাংঘাতিক ধৰণে তেওঁলোকে আচলতে ডমিনেট কৰিব বিভিন্ন সময়ত। আমি দেখিছোঁ সাধাৰণ মানুহৰ প্ৰতি এই মানুহবিলাকৰ আচলতে দৃষ্টিভংগী বেয়া। আজি আমি দেখি আছোঁ যে যিবিলাক DC হ'ব, সেই DC বিলাকৰ সাধাৰণ মানুহৰ প্ৰতি তেওঁলোকৰ যিটো মানসিকতা আপোনালোকে নিশ্চয় দেখিব। এজন আপোনাৰ তেনেকুৱা ধৰণৰ উচ্চ পদস্থ বিষয়া, পুলিচৰ বিষয়াই হওক বা প্ৰশাসনিক বিষয়াই হওক, কেতিয়াও আমি আচলতে ৰাইজৰ প্ৰতি বা সাধাৰণ জনতাৰ প্ৰতি তেওঁলোকৰ মানসিকতা কেতিয়াও আমি ভাল নেদেখোঁ। গতিকে আপোনালোকে চাওক এটা কথা, আমি যে গৰ্ব কৰি থাকোঁ, আজি পুলিচ অফিচাৰ হৈছে বুলি যে আমি গৰ্ব কৰি থাকোঁ, আজি চাৰ্কল অফিচাৰ হৈছে বুলি যে আমি গৰ্ব কৰি থাকোঁ, সেই মানুহবিলাকে আমাক কিন্তু সুখী খাব এসময়ত। আমাৰ কোনো ধৰণৰ ৰাইজৰ কোনো ধৰণৰ কথা বতৰা প্ৰতি তেওঁলোক কনচাৰ্ণ নহয়। আমি দেখিছোঁ বিভিন্ন সময়ত। আজি আপোনালোকে নিশ্চয় দেখিছে দিগন্ত বৰা এগৰাকী পুলিচ কমিশ্যনাৰ গুৱাহাটীৰ, তেখেতটো অসমীয়া হয়। অসমীয়া এজন মানুহে, আমিতোতো সেইজন আমাৰ অসমীয়া IPS অফিচাৰ হিচাপে আমি গৰ্ব কৰোঁ। সেই গৰ্ব কৰা মানুহজনে কালি সংবাদ মাধ্যমৰ সন্মুখত গোকান মিছা এটা মাতি দিলে যে পাৰ্মিশ্যন লোৱা নাই। আপোনাৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ যিটো কাৰ্যসূচী, সেইটোৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰিব পৰা নাই। নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে এতিয়া চালে বেৰে কোবোৱা কথা দিগন্ত বৰাই কৈ আছে। এনেকুৱা ধৰণে যদি উচ্চপদস্থ বিষয়াই যদি এনেকুৱা মিছাৰ আশ্ৰয় লয়, তেনেহ'লে পুলিচক কোনে বিলিভ কৰিব, কোনে বিশ্বাস কৰিব? পুলিচ বৰ্তমান সময়ত বিশ্বাসী হৈ থকা নাই, সেই কথাটো অতি স্পষ্ট। আৰু পুলিচবিলাকৰ অলপমান মগজুটো ভাল হয়নে নহয় বাৰু? সাংবাদিকৰ ওপৰত যে তেওঁলোকে আক্ৰমণ কৰিলে, আমিতো দেখি আছোঁ ন। সাংবাদিকে জনতাৰ লগত, ৰাইজৰ লগত, প্ৰতিবাদকাৰী ৰাইজৰ লগত কথা পাতি থাকোঁতে সাংবাদিক থকা জেগাত তেওঁলোকে যে আপোনালোকে দেখিছে যে টিয়াৰ গেছ তাত আপোনাৰ এষ্টাব্লিছ কৰিছে। তেওঁলোকে টিয়াৰ গেছ তালৈ দলিয়াই দিছে। পুলিচৰ কাৰণে কোনো ধৰণৰ যোগ্যই নহয়। তাৰ পাছত মানে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কাজ কৰি আজি অসমত পুলিচ ৰাজ চলাবলৈ খুজিছে, সেইটো আমি কোনো কাৰণতে আচলতে মানি নলওঁ। গতিকে এই যিবিলাক আচলতে কালিৰ ঘটনাটোৰ লগত জড়িত, সেই পুলিচবিলাকক অতি শীঘ্ৰে আচলতে এই গোটেই ঘটনাটোক লৈ তদন্ত কৰি উচিত ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।